এবাৰ ৰাজপথত নামিলে গৌৰৱ গগৈয়ে জুবিন গাৰ্গৰ ন্যায় বিচাৰি জুবিন মৃত্যুৰ ৰহস্য বিচাৰি তদন্ত বিচাৰি ন্যায় বিচাৰি গৰ্জন তুলি এইবাৰ ৰাজপথত নামা দেখাব গৈছে দৃশ্য আগবঢ়াইছোঁ এয়া হৈছে গৌৰৱ গগৈ এই ধৰণে তেওঁ নামি আহিছে আৰু তেওঁ এই মুহূৰ্তত তেওঁ প্ৰতিবাদ কৰিছে জুবিন গাৰ্গৰ মৃত্যু ন্যায় বিচাৰি এই ধৰণে ৰাজপথলৈ ওলাই আহিছে গৌৰৱ গগৈ আৰু শতাধিক কেইবাশ কংগ্ৰেছ কৰ্মীৰ সৈতে গৌৰৱ গগৈ এই ধৰণে সমদল কৰিছে জুবিন গাৰ্গক কোনে হত্যা কৰিলে জুবিনক কিয় হত্যা কৰিলে জুবিনক কিয় ন্যায় নিদিব এই ধৰণে চিঞৰি গৰ্জন তুলি ওলাই আহিছে কংগ্ৰেছৰ নেতাগৰাকী প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ওলাই অহা পৰিলক্ষিত হৈছে গৌৰৱ গগৈ এই ধৰণে ওলাই আহিছে তেওঁ এই ধৰণে মমবাতি লৈ প্ৰতিবাদ কৰিছে সমদল কৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য উদ্ঘাটন কৰিবলৈ দাবী উত্থাপন কৰিছে এই দৃশ্য আমি আগবঢ়াইছোঁ উজনিত এই ধৰণে প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে আৰু জনপ্ৰিয় শিল্পী আমাৰ প্ৰাণৰ শিল্পী মৰমৰ শিল্পী আমাৰ আটাইৰে কলিজাৰ টুকুৰা হিয়াৰ আমঠু জুবিন গাৰ্গৰ যি মৃত্যু জুবিন গাৰ্গৰ মৃত্যুৰ যি ঘটনা যি ৰহস্য সেই ৰহস্য উদ্ঘাটন কৰি ন্যায় দিবলৈ এই ধৰণে প্ৰতিবাদ কৰি ওলাই আহিলে গৌৰৱ গগৈ আৰু শতাধিক কেইবাশ কংগ্ৰেছ কৰ্মীৰ সৈতে গৌৰৱ গগৈ এই ধৰণে প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে এয়া হৈছে গৌৰৱ গগৈ প্ৰতিবাদৰ উজনিত আজি গৌৰৱ গগৈ এই ধৰণে বিশাল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে সমদল কৰে তেওঁ দাবী উত্থাপন কৰে যে কংগ্ৰেছৰ এই মুহূৰ্তত কংগ্ৰেছে সকলো ৰাজনীতি পৰিহাৰ কৰি সকলো কথা পৰিহাৰ কৰি কেৱল আৰু কেৱল আমাৰ অতিকৈ মৰমৰ হিয়াৰ আমঠু কলিজাৰ টুকুৰা যি জুবিন গাৰ্গৰ মৃত্যু ৰহস্য উদ্ঘাটন কৰিবলৈ দাবী উত্থাপন কৰে এই ধৰণৰ প্ৰতিবাদৰ দৃশ্য পৰিলক্ষিত হয় য'ত সমদল গৈছে গৌৰৱ গগৈ আৰু গৌৰৱ গগৈৰ লগতে কংগ্ৰেছৰ নেতাসকল আছে দেৱব্ৰত শইকীয়া আছে বা কেইবা শতাধিক কংগ্ৰেছ কৰ্মী আছে শিৱসাগৰ চহৰত তেওঁলোকে সমদল কৰা পৰিলক্ষিত হয় সমদল কৰি সকলোৱে শিৱসাগৰৰ যুৱদলৰ সন্মুখৰ পৰা দৌলমুখ চাৰিআলিলৈকে এই ধৰণে সমদল কৰি জুবিন মৃত্যুৰ ৰহস্য উদ্ঘাটন কৰিবলৈ দাবী উত্থাপন কৰে আৰু জুবিন গাৰ্গৰ মৃত্যুৰ যি ঘটনা এই ঘটনাক লৈ ন্যায় দাবী কৰে সমদলত অংশগ্ৰহণ কৰে APCC সভাপতি গৌৰৱ গগৈ আৰু লগতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ লগতে 2 শতাধিক কংগ্ৰেছ কৰ্মী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ উচিত তদন্তৰ দাবী উত্থাপন কৰে তেওঁলোকে এই ধৰণে শ্যামকানু মহন্তই ক'ৰ পৰা টকা পাইছিল চৰকাৰৰ পৰা কেনেকৈ পাবলৈ সক্ষম হ'ল তাৰো তদন্তৰ দাবী কৰে অৰ্থাৎ শ্যামকানু মহন্ত এণ্ড কোম্পানীৰ লগতে জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে যিসকলৰ নাম সাঙুৰ খাইছে যিসকল অভিযুক্ত হৈছে সকলোৰে কঠোৰৰ পৰা কঠোৰ শাস্তি দাবী উত্থাপন কৰিছে গৌৰৱ গগৈ তেওঁ এই ধৰণে ওলাই অহা পৰিলক্ষিত হৈছে অজস্ৰ কংগ্ৰেছ কৰ্মী হাতত মমবাতি লৈ হাতত এখন বেনাৰ লৈ জুবিনৰ ন্যায় বিচাৰিছে আৰু প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে কংগ্ৰেছ নেতাগৰাকী ওলাই আহিছে তেওঁ দাবী উত্থাপন কৰিছে জুবিন গাৰ্গৰ মৃত্যু কিয় হ'ল কেনেকৈ হ'ল বা কাৰ কাৰণে হ'ল তাক লৈ চৰকাৰে ন্যায় দিব লাগিব চৰকাৰে তদন্ত কৰিব লাগিব চৰকাৰে জুবিন প্ৰেমী জুবিন অনুৰাগী জুবিনৰ যিসকল শুভাকাংক্ষী সেইসকলক ন্যায় দিব লাগিব বুলি এই ধৰণে দাবী উত্থাপন কৰা পৰিলক্ষিত হয় কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কি কৈছে এই মুহূৰ্তত সেই মন্তব্য আগবঢ়াইছিল আমি ইতিমধ্যে অসমৰ চুকে কোণে বিশেষকৈ শিৱসাগৰ আজি তাৰিখত শিৱসাগৰ নগাঁও আৰু তেজপুৰত বিভিন্ন আমাৰ নিৰপেক্ষ ৰাইজৰ লগত জুবিন গাৰ্গক ন্যায় দিয়ক জাষ্টিছ ফৰ জুবিন গাৰ্গ এটা মমবত্তি আমাৰ কেণ্ডেল লাইট আমি মাৰ্চ আয়োজন কৰিছোঁ যিহেতু আমি বিচাৰোঁ যে তদন্ত ভাল দিশত চলক আগবাঢ়ি যাওক কম সময়ৰ ভিতৰত হওক যিদৰে গৰিমা শইকীয়া গাৰ্গে ক'লে ফাষ্ট ট্ৰেক হ'ব লাগে সেয়া হ'ল আমাৰ দাবী ইতিমধ্যে আমি দেখা পাইছোঁ যে শ্যামকানু মহন্তই সুপ্ৰিম কোৰ্টত এপ্লিকেশ্যন দিবলৈ সক্ষম হ'ল তাৰ কাৰণটোৱে হ'ল কি ইমান সময় পালে যদি প্ৰথম দিনতে তেওঁক ধৰিলেহেঁতেন তেতিয়া সুপ্ৰিম কোৰ্টত তেওঁ লগে লগে কেছ দিব নোৱাৰিলেহেঁতেন কিন্তু প্ৰায় 10-12 দিন তেওঁলোকক ৰেহাই দিয়াৰ কাৰণে আজি নিজৰ কেছটো নিজকে বচাবলৈ সুপ্ৰিম কোৰ্টত যাবলৈ এটা সুযোগ পাইছে এই ধৰণৰ গাফিলিটি পিছত গৈ যে নহওক সেইকাৰণে আমি জাষ্টিছ ফৰ জুবিন গাৰ্গ এটা কেণ্ডেল লাইট যাত্ৰা আমি বিভিন্ন ঠাইত কৰি আছোঁ আজি মাত্ৰ আৰম্ভণিহে কাইলৈও হ'ব পৰহিও হ'ব লক্ষী পূজাৰ কাৰণে 6 তাৰিখে নহয় 7 তাৰিখেও হৈ থাকিব তো আমি পৰিয়ালৰ লগত আছোঁ জুবিন গাৰ্গ অনুৰাগীসকলৰ লগত আছোঁ আৰু আমি আমাৰ ফালৰ পৰা চৰকাৰক দাবী জনাইছোঁ যে জুবিন গাৰ্গ অনুৰাগীসকলৰ ওপৰত যি NSA কেছ আৰু বিভিন্ন কেছত জেলত যে ভৰাই ৰাখিছে তেওঁলোকক ৰেহাই কৰক তেওঁলোকৰ কোনো ক্ৰাইম নাই তেওঁলোকৰ কোনো অপৰাধ নাই
তেওঁলোকক বিক্টৰ দাসে হওক অজয় ফুকনে হওক তেওঁলোকক ৰেহাই কৰাৰ আমি দাবী জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।